অলৰাইট, তো এইখন ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ অনুশীলনী 1.1ৰ বিষয়ে, য'ত কি দিছিলে অনুশীলনী 1.1ত তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। আমি সত্য নে অসত্য সেইটো হয় নে নহয় সেইটো চাব লাগিব। তো আমি 1 নম্বৰটো চাওঁ। 1 নম্বৰটো কি দিছে যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। আমি কি জানো, এইবিলাক আমি কৰি চাওঁ। তো 1 নম্বৰ আমাৰ কোৱেশ্চন কি দিছিলে যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। হয়, সদায় পৰিমেয় সংখ্যাবিলাক কি কৰে, যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে, কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে। এইটো আমাৰ কি হ'ব উত্তৰ সত্য। ঠিক আছে, পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহগ বিনিময় বিধি মানি চলে। ঠিক আছে, আমি কি জানো যে পৰিমেয় সংখ্যাবোৰ সদায় বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহগ বিধি মানি নচলে, কিন্তু যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহগ বিধি মানি চলে। এইটো কি হ'ব অসত্য। পৰিমেয় সংখ্যাই বিয়োগত আবদ্ধ নহয়। আচ্ছা, আমি এটা কি পাইছিলোঁ যে এটা বক্স এটাত তোমালোকে উদাহৰণত দিয়া আছে যে পৰিমেয় সংখ্যা যোগ বিয়োগ আৰু পূৰণৰ ক্ষেত্ৰত আবদ্ধ, কিন্তু হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। তাৰ কাৰণে এইটো কি হ'ব আমাৰ অসত্য। কিয়নো বিয়োগৰ ক্ষেত্ৰত আবদ্ধ হয়। শূন্যৰ প্ৰতিক্ৰম নাই, এইটো আমাৰ কি হ'ব শূন্যৰ প্ৰতিক্ৰম নাই। তাৰমানে আমি কি ক'ব লাগিব যে শূন্য এটা প্ৰতিক্ৰম মানে কি আছিলে, দুটা সংখ্যাৰ পূৰণফল যদি 1 হয়। ঠিক আছে, এতিয়া যদি 0 × 1 কৰোঁ কিমান হ'ব, 0 হ'ব। এইটোতো 1 পোৱা নাযাব কেতিয়াও, সেইকাৰণে শূন্যৰ প্ৰতিক্ৰম নাই, এইটো হ'ব সত্য। আৰু এটা কি আছে যে শূন্যটো পৰিমেয় সংখ্যা। আচ্ছা, শূন্যটো পৰিমেয় হয় নে নহয় চাব পাৰিম। শূন্য আমি যিকোনো সংখ্যা দি ভাগ কৰিব পাৰি। 0 × 1, 0 / 1 কিমান হয় 1, অথবা 0 / 2 = কিমান হ'ব 0, এইটো 0 / 2 0, কিন্তু আমি শূন্যক ভাগ কৰিব নোৱাৰি, সেইকাৰণে শূন্যটো এটা পৰিমেয় সংখ্যা হয়। শূন্য এটা পৰিমেয় সংখ্যা হয়। কোনো এটা সংখ্যা প্ৰতিক্ৰম হয় মানে কোনটোত আবদ্ধ নহয়, তাৰে এইটো বস্তু তোমালোকে ভালকৈ চালে গম পাবা যে আবদ্ধতা বিধি যোগ বিয়োগ আৰু পূৰণত আবদ্ধ, হৰণত আবদ্ধ নহয়। আবদ্ধতা বিধিটো যোগ বিয়োগ আৰু পূৰণত আবদ্ধ। বিনিময় বিধি যোগ আৰু পূৰণত মানি চলে, কিন্তু বিয়োগ আৰু হৰণত মানি নচলে। আৰু সহগ বিধিটো যোগ আৰু পূৰণত মানি চলে, বিয়োগ আৰু হৰণত মানি নচলে। এই বস্তু তোমালোকে ভালকৈ মনত ৰাখিবা। এতিয়া আহিল 6 নম্বৰ। 6 নম্বৰটো সত্য নে অসত্য কেনেকৈ ক'ম, আমি কি কৰিব লাগিব, লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড একে হয় নে নহয় সেইটো চাব লাগিব। এইটো বিধি হিচাপতো কৰিব পাৰা, তোমালোকে কেলকুলেশ্যন কৰিব পাৰা। এইটো যদি মই কেলকুলেশ্যন কৰোঁ, এইফালে কি আছে 3/2 × 5/6 × 4/7, এইটো লেফ্ট হেণ্ড চাইড আছে। লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড কিমান আছে 4/7 × 5/6 × 3/2। আচ্ছা, এই 3ৰে 6ক কাটিলে কেইবাৰ যায়, 2বাৰ যায়। 2 4 মাজত কেইবাৰ যায়, 2বাৰ যায়। 2 কি হ'ব কেঞ্চেল। এইফালে কিমান আহিব আমাৰ 5/7। আচ্ছা, এইফালে যদি চাওঁ যে 3ৰে 6ক কাটিলে 2বাৰ যায়, 2 4 মাজত 2বাৰ যাব, 2 কেঞ্চেল হ'ব, কিমান হ'ব 5/7। তাৰমানে এইটো কি হ'ব আমাৰ সত্য। এইটো আমাৰ কি হ'ব সত্য। নেক্সট আৰু কি আছে 7 নম্বৰ। তোমালোকে যদি এইটো চোৱা 7 নম্বৰ, এইটো সত্য হ'ব নে নহ'ব। চোৱা, এইটো কি আছে, একফালে ব্ৰেকেট আছে, একফালে ব্ৰেকেট নাই, কিন্তু মানকেইটা একে দি আছে। এইটো যদি আমি চাওঁ, এইটো চোৱা, এইটো কি হ'ব, আমি ব্ৰেকেটৰখিনি আগতে কৰি ল'ব লাগিব। যদি ব্ৰেকেটৰখিনি আগতে কৰোঁ, এইটো কি হ'ব, আমি ইয়াতে কৰি চাওঁ 5/9 × ব্ৰেকেটৰ ভিতৰত কি আছে 3 আৰু 7, ইয়াতে 3 ব্ৰেকেটৰ ভিতৰত কি আছে 3 আৰু 3 প্লাছ 1/3 যোগ 1/3, মানে ইয়াতে আমাৰ কিমান হ'ব 3 লসাগু 3 আহিব, 1 + 7 হ'ব, আৰু এইফালে কিমান আহিব আমাৰ 5/9 × 1/3 + 7। তো এইফালে যদি আমি কৰোঁ, এইফালে কিমান হ'ব 5/9 × 7 × 8 কিমান 7 + 1 8/3। তো আমাৰ কিমান আহিব 3 9 × 27 আৰু 5 8 × 40। আৰু এইফালে কিমান পাইছোঁ আমি 5 1 × 5 3 9 ×
27 এইফালে যদি আমি আকৌ লসাগু লওঁ এইবাৰ লসাগু প্লাছ 7 আছিলে হয়নে 7/3 আছিলে 7/3 ইয়াতে 7/3 আছিলে তো এইফালে কিমান পাইছোঁ 40/27 ইকুৱেল টু এইফালে হ'ব আমাৰ কিমান 27 লসাগু হ'ব এইফালে কিমান হ'ব 5 প্লাছ 3 9 বাৰ 3 27 কেইবাৰ হৰণ যাব 3 9 গুণ 27 9 বাৰ 7 9 গুণ কি হ'ব 63 তো আমাৰ যাই পেলাই কিমান হ'ব 40/27 ইকুৱেল টু 5 3 8 আৰু 6/27 এইটো যিহেতু নহয় তাৰমানে এইটো কি হ'ব অসত্য সেম নিয়মত যদি মই ক্যালকুলেশন কৰোঁ এইটো হ'ব অসত্য এইটো কি হ'ব চোৱা ইয়াতে 7/12 আছে ইয়াতে 7/12 আছে সেম আছে কিন্তু ইয়াতে ব্ৰেকেট আছে অনলি 3/7 আগত ইয়াতে হ'ব 11/12 আগত ব্ৰেকেটৰ আগত ব্ৰেক আছে মানে দুটাৰ আগতে মাইনাছ হ'ব তাৰ কাৰণে এইটো কি হ'ব আমাৰ অসত্য এইটো চোৱা এইটো কিমান হ'ব যে -3/11 * 2/9 এইটো কিমান হ'ব 3 9 ৰ মাজত কিবা যায় 3 বাৰ -2 কিমান হ'ব -2/3 33 কিন্তু এইফালে কি হ'ব 3/11 এইটো আমাৰ কি হ'ব অসত্য সেয়ে 8 নম্বৰটো চাই পেলাই আমি ক'ব পাৰিম যে 8 নম্বৰটো কি হ'ব অসত্য 9 নম্বৰটো কি ক'লো মই 9 নম্বৰটো আমাৰ কি হ'ব অসত্য 9 নম্বৰটো আমাৰ কি হ'ব অসত্য আৰু 10 নম্বৰটো আমাৰ কি হ'ব সত্য 10 নম্বৰটো কি হ'ব সত্য